Hello student, this is Pranjal sir, Director of Daswani classes. আমি class 11 or last continue after lectures আমি unit and measurement, dimensions, physical load এই গোটেই content খিনি পঢ়ি গৈ আছিলোঁ। তো আজিৰ ক্লাছটোত মই এই চেপ্টাৰটো ফাইনেলি এণ্ড কৰিব গৈ আছোঁ, ঠিক আছে। তো ইয়াত মই কিছুমান টপিকছ মানে টাৰ্ম আমি যিখিনি মাজতে প্ৰথম আমি ডাইমেনশ্যন ষ্টাৰ্ট কৰাৰ আগত আমি অকণমান মেজাৰমেণ্ট ৰিলেটেড কিছুমান টপিক আমি স্কিপ কৰি থৈছিলোঁ। আজি আমি সেইখিনি শেষ কৰি পেলাই চেপ্টাৰটো আমি এণ্ড কৰিব গৈ আছোঁ, ঠিক আছে। তো চেপ্টাৰটো আৰম্ভ কৰোঁতেই পোনপ্ৰথমে মই কেইটামান টাৰ্ম, ঠিক আছে, প্ৰেক্টিকেল ইউনিট, কমন প্ৰেক্টিকেল ইউনিট কেইটামান মই মেনশ্যন কৰিছোঁ। এটা হৈছে প্ৰথমটো হৈছে ফাৰ্মিং। প্ৰথমটো হৈছে কি ফাৰ্মিং বুলি কওঁতে এজ এ হ'ল মেজাৰিং ইউনিটে হয়, ঠিক আছে। দেন ওৱান ফাৰ্মিং ইকুৱেল টু কিমান হয় 10⁻⁻15 মিটাৰ। তো এতিয়া তোমালোকে কুৱেশ্যনত যদি ফাৰ্মি বুলি পোৱা ডেট মিনছ ফাৰ্মি ইকুৱেল টু 10⁻⁻15 মিটাৰ। তাৰ নেক্সট টাৰ্মটো হৈ আছে আংষ্ট্ৰম, ঠিক আছে। আংষ্ট্ৰম তো 1 আংষ্ট্ৰম ইকুৱেল টু কিমান 10⁻⁻10 মিটাৰ, ঠিক আছে। তাৰপিছত আছে তোমাৰ কি নেনোমিটাৰ বুলি কওঁতে নেনোমিটাৰ বুলি যদি মই কওঁ 1 নেনোমিটাৰ এনেকৈ লিখে ইজ ইকুৱেল টু 10⁻⁹ মিটাৰ, ঠিক আছে। তাৰপিছত আমি গৈ আছোঁ মাইক্ৰন 1 মাইক্ৰন, ঠিক আছে। 1 মাইক্ৰমিটাৰ ইজ ইকুৱেল টু 10⁻⁻6 মিটাৰ। তাৰ ঠিক আছে। তো এইখিনিয়ে তোমাৰ হৈ আছিলে মেজাৰিং ইউনিট, একদম স্মল ডিষ্টেঞ্চেছ, ঠিক আছে। স্মল ডিষ্টেঞ্চৰ মেজাৰমেণ্টত আমি এইবিলাক টাৰ্ম আমি ইউজ কৰিম। ইয়াৰে দুই এটা টাৰ্ম তোমালোকে অলৰেডি পাইছাই, হয়নে। তো এতিয়া আমি গৈ আছোঁ যদিহে লাৰ্জ ডিষ্টেঞ্চ আহি যায়, স্মল ডিষ্টেঞ্চৰ ক্ষেত্ৰত বাৰু এইবিলাক ইউনিট ইউজ কৰিলোঁ। লাৰ্জ ডিষ্টেঞ্চ যদি হয় তেতিয়া আমি কি ইউনিট ইউজ কৰিম, ঠিক আছে। তো লাৰ্জ ডিষ্টেঞ্চৰ কাৰণে প্ৰেক্টিকেল ইউনিট প্ৰথমটো হৈ আছে কি লাইট ইয়েৰ, ঠিক আছে। প্ৰথমটো হৈ আছে কি লাইট ইয়েৰ বুলি কওঁতে এজ এ হ'ল লাইট ইয়েৰ যিটো ডিষ্টেঞ্চ মেজাৰ কৰিব গৈ আছোঁ। ডিষ্টেঞ্চ মানে কি হয় ভেল'চিটি, ডিষ্টেঞ্চ লাগে, ডিষ্টেঞ্চ লাগে। তো ভেল'চিটি ইকুৱেল টু কি হৈ আছে ডিষ্টেঞ্চ বাই টাইম হৈ আছে। তো আমি মেজাৰ কৰিব কি গৈ আছোঁ ডিষ্টেঞ্চ মেজাৰ কৰিব গৈছোঁ, ডেট মিনছ ভেল'চিটি ইনটু টাইম, ঠিক আছে। এতিয়া আমি কি ডিষ্টেঞ্চ মেজাৰ কৰিব গৈ আছোঁ লাইট ডিষ্টেঞ্চ, মানে 1 ইয়েৰত লাইটে যিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰে ডেট ডিষ্টেঞ্চ ইজ ন'ন এজ লাইট ইয়েৰ। 1 ইয়েৰত, ঠিক আছে, দ্য ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য লাইট ইন এ ইয়েৰ ইজ ন'ন এজ লাইট ইয়েৰ। তেনেহ'লে 1 লাইট ইয়েৰ ইজ ইকুৱেল টু কি হৈ আছে ভেল'চিটি বুলি কওঁতে কি হ'বগৈ 1 ভেল'চিটি মানে কিমান 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। আৰু টাইমটো কিমান হ'ব 1 ইয়েৰ বুলি কওঁতে কিমান হয় 365.25 ডেইজ, হয়নে, ডেইজ হৈ আছে। তো 365.25 কিমান আৱাৰ্ছকৈ হয় 24 আৱাৰ্ছকৈ হয় ইনটু 60 মিনিট ইনটু 60, ঠিক আছে। এইখিনি ভেলু মই ইয়াত পুট কৰিব লাগিব। এইখিনি ভেলু যেতিয়া মই পুট কৰিলে মই নোটছ দিছোঁ, নোটছত মই ভেলুটো দিয়ে দিছোঁ আৰু যে কিমান 9.467 ইনটু 10⁻15 মিটাৰ। এইটো এটা কনষ্টেণ্ট ভেলু, সদায় এইটোৱে ওলাব। দ্য 1 লাইট ইয়েৰ ইকুৱেল টু মই কিমান পালোঁ 9.467 ইনটু 10⁻14 মিটাৰ, ঠিক আছে। এইটো কি হৈ আছে এজ এ হ'ল লাইট ইয়েৰটোৰ এজ এ হ'ল 1 লাইট ইয়েৰ হৈছে। দেন লাইট ইয়েৰ বুজাৰ পিছত তোমালোকে চাগে বুজি পাইছা লাইট ইয়েৰ কি বস্তু। লাইট ইয়েৰ বুজাৰ পিছত মই গৈ আছোঁ নেক্সট এষ্ট্ৰনমিকেল ইউনিট, ঠিক আছে। এষ্ট্ৰনমিকেল ইউনিট, এতিয়া এষ্ট্ৰনমিকেল ইউনিট কি হৈ আছে ছান আৰু আৰ্থৰ মাজৰ মেইন ডিষ্টেঞ্চ। এইটো যদি ছান হয় তো আৰ্থখনটো এজ এ হ'ল কি হয় ইলেক্ট্ৰিকেল অৰ্বিটত মুভ কৰে ন।
then sunor ইয়াৰ পৰা ইয়ালে distance sunor ইয়াৰ পৰা distance ইয়াৰ পৰা distance ইয়াৰ পৰা ইয়ালে পুরো পয়েন্ট তো বেলেগ বেলেগ হ'ব না distance তো ঠিক আছে distance of earth from the sun is কি হৈ আছে point to point vary কৰিব হয়নে তো গুটেইখিনি এভাৰেজ যেটো distance হ'ব এভাৰেজ distance টোৱে কি হৈ আছে astronomical unit আৰু 1 astronomical unit is equal to কিমান হৈ আছে 1.496 into 10 to the power 11 meter ঠিক আছে এটা astronomical unit বুলি ক'লে তুমি গম পাবা কি it is the average distance between sun and earth হৈছে তুমি একে বুজি পাইছা astronomical unit তাৰ পিছত মই আহিছো কি হয় then মই গৈ আছো parsec ঠিক আছে নে next topic to মই গৈ আছো কি parsec বুলি কওঁতে parsec কি হৈ আছে তুমি ধৰি লোৱা as a whole তুমি ধৰি লোৱা এখন আৰ্ট হয় এটো সান হয় ঠিক আছে আৰ্ট হয় তো সান হয় তো এতিয়া কথাটো এনেকুৱা হৈছে যে ইহত দুটা সান আৰু আৰ্থৰ মাজৰ ডিসটেন্সটো কিমান হয় 1 astronomical unit হয়নে তো 1 astronomical unit হয় হৈছে তো as a whole 1 second মানে কথাটো এনেকুৱা বস্তুটো এনেকুৱা আৰু তুমি এনেকে ইয়াত বুজি পাবা ভালকে সান এটো হৈ আছে আৰ্থ এখিনি হৈ আছে 1 astronomical unit আৰ্থখনটো এনেকে ঘূৰি আছে এনেকে ঘূৰি একন জায়গা পাইছেগে একন জায়গা পাওঁতে ইয়াৰ পৰা কি কিমান যাব লাগিব 1 সেকেন্ডত ইয়াৰ পৰা ইয়ালে যিমানখিনি যাব 1 সেকেন্ডত ইয়াৰ পৰা ইয়ালে যিমানখিনি যাব এই সিমানখিনিয়ে তাৰ কি হৈ আছে 1 parsec বুজি পাইছানে তো 1 parsec মানে বুজি পালা সাগে 1 parsec হৈছে এই ডিসটেন্স খিনি মানে এইখিনি ইয়াৰ পৰা ইয়ালে 1 সেকেন্ডত ই যিমানখিনি মুভ কৰিব সেই যেটো ডিসটেন্স হ'ব সেইখিনিকে আমি কি বুলি কওঁ parsec বুলি কওঁ হৈছে তো এতিয়া parsec কনসেপ্টটো ক্লিয়াৰ হ'ল 1 সেকেন্ডত 1 astronomical unit ডিসটেন্সত থকা আৰ্থে যিমানখিনি সার্কামফারেন্স ক্লিয়ার কৰিব বা আর্ক জেনারেট কৰিব সেই আর্কখিনিকে কি বুলি কয় parsec বুলি কয় ঠিক আছে এতিয়া 1 parsec বুলি কওঁতে কি হৈ আছে 3.08 10 to the power 16 কি হৈ আছে মিটাৰ মই কিমান কৰো 1.3.08 10 to the power 16 মিটাৰ কি হৈ আছে 1 parsec হৈ আছে ঠিক আছে তো as a whole আমাৰ যেতলা ক্লাস 11 ৰ বোর্ড এক্সাম থাকে তাত ইহঁতৰ ডেফিনেশন কেতিয়াবা খুদে what is 1 parsec what is light year and then তেনেকে ভ্যালুবিলাক খুদে ঠিক আছে কিন্তু এন্ট্ৰেন্সত কি হয় ইহঁতৰ ৰিলেশনশিপটো খুদে তা তুমি ইহঁতৰ ৰিলেশনশিপ যেতিয়া উলিয়াবলৈ যাওঁতে তুমি প্ৰথমতে চোৱা তুমি 1 astronomical unit ইকলো তুমি কিমান পাইছা 1.5 10 to the power 11 মিটাৰ ঠিক আছে তাৰ পিছত তুমি 1 লাইট ইয়াৰ গল তুমি কিমান পাইছা 9.46 নো 10 to the power তুমি কিমান পাইছা 15 পাইছা ঠিক আছে 10 to the power 15 পাইছা আৰু 1 as a whole parsec তুমি কিমান পাইছা as a whole 3.08 to 10 to the power 16 মিটাৰ পাইছা ঠিক আছে 16 মিটাৰ পাইছা এইটা গিভেন ভ্যালু তা তুমি ইহঁতৰ ৰেশিও লোৱা ঠিক আছে 1 লাইট ইয়াৰ আৰু 1 astronomical unit তুমি ৰেশিও ল'বা ইহঁতৰ তুমি ৰেশিও ল'বা ইহঁতৰ ৰেশিও তুমি কিমান পাবা 6.3 to 10 to the power 4 ভ্যালুটা বহাই কৰি চাবা কি আছে এটো ডাইৰেক্ট দেখিয়া আছে as a light year of a 1.5 divided to 6 point something at I or if I 4 I go power. Now 1 light year is equal to 6.3 to 10 to the power 4 astronomical unit. Because it will be value paba 1 light year. Similarly, parsec to the soa 1 parsec by 1 light year to the soa. Parsec by light year to the soa to make 1 power 3.26. तो यार तुम्हें की पाला 1 parsec को तुम क्या पढ़ा 3.26
লাইট ইয়াৰ ঠিক আছে তো এজ এ হোল 3.26 লাইট ইয়াৰ ইকুৱেল টু পাৰসেক হয় আৰু 1 লাইট ইয়াৰ ইকুৱেল টু ইমান হৈ আছে তেনেহলে এষ্ট্ৰনমিক্যাল ইউনিটতকে লাইট ইয়াৰ বেছি হয় নে আৰু লাইট ইয়াৰতকে কি হৈ আছে পাৰসেক বেছি হয় তে মই যদি ডিক্ৰিজিং অৰ্ডাৰ চাব যাও 1 পাৰসেক is greater than কি হৈ আছে লাইট ইয়াৰ 1 লাইট ইয়াৰ is greater than কি হৈ আছে 1 astronomical unit হয়নে এই বস্তুটো সদায় মনত ৰাখিবা যে 1 parsec greater than 1 light year greater than 1 astronomical unit এই বস্তুটো আহে পৰীক্ষাত প্ৰায় থাকা দেখো আমি ঠিক আছে দেন ইকোলৈকে সকে বুজিছা বুজি পাইছা তাৰ পিছত আমি নেক্সট গৈ আছো ইকোলৈকে বুজিলো এতিয়া আমি গৈ আছো যে মেজারমেন্ট অফ লেংথ বাই ডাইরেক্ট মেথড তো এইখিনিতো আমি ইউনিট হে পঢ়িছিলো যে ভ্যালু এটা মেজার কৰিবলৈ বা ভ্যালু এটা যেতিয়া থাকে ইউনিট কোনতে কি বুজায় সৰু স্মল ডিসটেন্স হলে ইউনিট কি লার্জ ডিসটেন্স হলে ইউনিট কি আমি হেতুহে পঢ়িলো এতিয়া আমি গৈ আছো ডিসটেন্স মেজার কৰা ঠিক আছে ডিসটেন্স মেজার কৰা ইউনিট বোৰ কি হয় ঠিক আছে ডিসটেন্স মেজার কৰা মেজার কৰা মানে ইউনিট বোৰ কি হয় মানে মেথড বোৰ কি হয় এতিয়া ডাইরেক্ট মেথড বিলাক হৈ আছে নাম্বার 1 তো কি হয় মিটার স্কেল ঠিক আছে তে তোমালোকে মিটার স্কেল তো তোমালোকে পঢ়িছা মিটার স্কেল তোমালোকে ক্লাস 9 সরি এটা আগৰ পৰাই পাই আহিছা মিটাৰ স্কেল এটা মিটাৰ স্কেলে কি কৰি আছে ওভাৰঅল যিবিলাক ভ্যালু আছে ভ্যালু বিলাক মানে কোন বিলাক সাপোজ 1.6 সেন্টিমিটার ঠিক আছে এই ভ্যালুটো কি কৰি আছে মিটাৰ স্কেলে মোক ধুনিয়াকে দি আছে হয়নে তাৰ পিছৰটো আহি আছে কি ভাৰ্নিয়াৰ স্কেলে মোক কি ভ্যালু দি আছে সোৱা ভাৰ্নিয়াৰ স্কেলে মোক যিবিলাক ভ্যালু দিয়ে সেইবিলাক ভ্যালু তোমাৰ ওভাৰঅল ভাৰ্নিয়াৰ স্কেলৰ ভ্যালু বিলাক সাপোজ 1.67 সেন্টিমিটাৰ হয় এটো হল ভাৰ্নিয়াৰ স্কেল আৰু তাৰ পিছত আছে স্ক্ৰু গজে কি কৰি আছে 1.676 সেন্টিমিটাৰ দেখিছানে ই পইণ্টৰ পিছত এটা ডিজিটৰ ভ্যালু হে দিয়ে ভাৰ্নিয়াৰ স্কেলে পইণ্টৰ পিছত দুটা ডিজিটৰ ভ্যালু দিয়ে স্ক্ৰু গজে তিনটা ডিজিটৰ ভ্যালু দিব পাৰে ঠিক আছে তো একেটাই তোমাৰ হৈ আছে কি এজ এ হোল ডাইরেক্ট মেথড আমি যিকোনো বস্তু মেজারমেন্ট কৰা মানে লেংথ মেজারমেন্ট কৰাৰ এজ এ হোল আমাক মেথড কেটা দিলে ঠিক আছে তো এতিয়া ধৰি লোৱা ডাইরেক্ট মেথড দি মেজার কৰিব নোৱাৰো ঠিক আছে ডাইরেক্ট মেথড মানে ডাইরেক্ট গপলে মই জুখি পেলে মেজার কৰিব নোৱাৰো ঠিক আছে এতিয়া ধৰি লও এই চকডাল আছে চকডালৰ লেংথটো মই স্কেল দি ডাইরেক্ট জুখিব পাৰিম কিন্তু পাহাৰটোৰ মই এজ এ হাইট কেনেকৈ জুখিম ঠিক আছে সেই বস্তুটো হৈ আছে ইনডাইরেক্ট মেথড মানে এইখিনি ডাইরেক্ট মেথডৰ ইনস্ট্ৰুমেন্ট কি এজ এ মিটাৰ স্কেল ভাৰ্নিয়াৰ স্কেল এণ্ড স্ক্ৰু গজ এই তিনটা ডিভাইস দি মই কি কৰিব পাৰো ডাইরেক্ট মেথডত মেজার কৰিব পাৰো তো যদি ইনডাইরেক্ট মেথড আহি যায় ইনডাইরেক্ট মেথড সাপোজ মাউন্টেনটোৰ হাইট লাগে বা এজ এ হোল মাউন্টেনৰ হাইট বা গছজোপাৰ হাইট লাগে তেতিয়া মই গছডালৰ ওপৰত উঠি ফিটাডাল তাপা ধৰিটো তললৈ নাহো ন ঠিক আছে তো তাত মেজারমেন্ট কৰা মেথডটো কি হয় সেই মেথডটো কি হয় আছে এজ এ হোল তাক আমি ট্রায়াঙ্গুলার মেথড বুলি কওঁ ট্রায়াঙ্গুলেশন মেথড বুলি কওঁ তো ট্রায়াঙ্গুলেশন মেথড টু টাইপস আছে ঠিক আছে এটা হৈছে এক্সেসিবল এটা হৈছে এক্সেসিবল এটা হৈছে ইনএক্সেসিবল এক্সেসিবল পয়েন্ট মানে গছডাল বা বিল্ডিং এটাৰ হাইট ঠিক আছে আৰু মাউন্টেনটোৰ হাইটটো হৈ আছে ইনএক্সেসিবল তো এতিয়া আমি প্ৰথমতে কি কৰিম এক্সেসিবল পয়েন্টটো জুখিম সাপোজ এডাল গছ ঠিক আছে এডাল গছ এডাল ঠিক আছে এই গছডালৰ কি লাগে হাইট লাগে তো গছডালৰ হাইট মই ধৰি লৈছো সাপোজ মই ধৰি ললো গছডালৰ হাইট কিমান h গছডালৰ গুৰিটোৰ পৰা ফ্ৰম দা বেস অফ দা ট্ৰী মই ইয়াত সাপোজ সেক্সটেন প্লেস কৰিছো আৰু ইয়াৰ পৰা ইয়ালে মেজারমেন্ট সাপোজ x ঠিক আছে আৰু ইয়াত সেক্সটেনটো প্লেস কৰিছো আৰু ইয়াত সাপোজ হাইটটো এংগলটো থিটা সাপোজ এটো পইণ্ট c ঠিক আছে মানে মই গছডালৰ হাইট সাপোজ এটা গছডালৰ হাইট মই h বুলি ধৰি ললো আৰু গছডালৰ গুৰিৰ পৰা মই ফিটা লগাই পেলে একমত খাৰা হৈ আছো তো ইয়াৰ পৰা ইয়ালে কিমান ডিসটেন্সটো মই জানো ইয়াত মই সেক্সটেন ইউজ কৰো সাপোজ সেক্সটেন বুলি ক'লে আমি হে প্ৰটেক্টৰ বা কোনমান যন্ত্ৰ নিচিনা এটা ডিভাইস আৰু যাক মই ইয়াত ফিক্স কৰি দিছো ফিক্স কৰি মই তাৰ লগত এংগল কৰিছো আৰু এংগলটো মই থিটা বুলি ধৰি লৈছো ঠিক আছে
ধৰি লোৱাৰ পিছত মই এটা কি কৰিলোঁ টেন থিটা ল'লোঁ টেন থিটা ল'লে কি হ'ব এইখিনি নহ'ব জানো এইখিনি বা এইখিনি মানে এইচ বাই এক্স হ'ল ঠিক আছে মোক কি লাগে এইচে লাগে এইচ ইকুৱেলটো কি হৈ আছে এক্স টেন থিটা থিটাৰ ভেলু ক'ত পাম ইয়াৰ পৰা পাই যাম এক্সৰ ভেলু মানে ইয়াৰ পৰা ইয়ালে মই অলৰেডি থিটা দি জুখি থৈছোঁ তেনে তাৰ পৰা মোৰ কি ওলাই গ'ল হাইটটো ওলাই গ'ল ঠিক আছেনে তো এই মেথডটোকে কি বুলি কয় এজ ইনডাইৰেক্ট মেথড ফৰ এক্সেচিবল অবজেক্ট ঠিক আছে ধুনীয়াকৈ চাগে বুজি পাইছা সকলোৱে ডাউট চাগে লগা নাই এক্সেচিবল পইণ্ট চাগে ডাউট নাই তাৰপিছত মই গৈ আছোঁ যে হ'ল ইনএক্সেচিবল পইণ্ট ঠিক আছে মই কি কৰিব গৈছোঁ ইনএক্সেচিবল পইণ্ট ইনএক্সেচিবল পইণ্টত কি হয় মানে হাইটটো বহুত বেছি তো হাইটটো বহুত বেছি যিটো মই ডাইৰেক্টলি মেজাৰ কৰিব নোৱাৰোঁ ধৰি লৈছোঁ মাউণ্টেন এটা আছে ঠিক আছে পৰ্বত এটা আছে মাউণ্টেনটোৰ হাইট ছাপ'জ এইটো মাউণ্টেনটোৰ চি পইণ্ট এইটো এ পইণ্ট ঠিক আছে তো মাউণ্টেনটোৰ হাইট মই কি বুলি ধৰিলোঁ এইচ বুলি ধৰি ল'লোঁ ঠিক আছে তো ইয়াত মই এটা ফাৰ্ষ্ট পইণ্ট লৈছোঁ ছাপ'জ বি পইণ্ট ঠিক আছে তো ইয়াত মই এটা ছেক্সটেন বহাইছোঁ ইয়াত ছাপ'জ এইটো এংগল মই থিটা 1 বুলি লৈছোঁ ঠিক আছে তো মাউণ্টেনটোতো কি হয় মাউণ্টেনটোতো এনেকুৱা হয় ন তো ইয়াত মই এটা হাইট এইচ বুলি ধৰিলোঁ মই ইয়াৰ ভিতৰৰ পৰাতো ইয়ালৈকে মই মেজাৰ কৰিব নোৱাৰোঁ না মাউণ্টেনটোৱে বহুত জেগা কভাৰ কৰি থাকে হয়নে যাৰ কাৰণে মই এইকণ জেগালৈকে কিবা এটা পইণ্ট আছে আৰু এইটো এ পইণ্ট এইটো বি পইণ্ট ধৰিলোঁ এইফালে আকৌ এটা পইণ্ট ধৰিলোঁ মানে প্ৰথমে মই মাউণ্টেনটোৰ হাইটটো ইমাজিন কৰি ল'লোঁ আৰু ইয়াত এটা ফাৰ্ষ্ট পইণ্ট ল'লোঁ ঠিক আছে ইয়াত এটা ছেক্সটেন প্লেচ কৰি ইয়াৰ লগত এংগল কৰিলোঁ থিটা 1 তাৰ পৰা মই তাক আকৌ এক্সটেণ্ড কৰি আনি এইখন জেগা পল আৰু ইয়াৰ পৰা তাক মই আকৌ এংগল কৰিলোঁ থিটা 2 ঠিক আছে আৰু এইখিনি লেংথ মই এইখন জেগাত মই য'ত ফিক্স কৰিছোঁ তাৰ পৰা এইখন জেগালৈকে মই এজ এ হ'ল ডিষ্টেঞ্চটো এক্স বুলি ধৰি ল'লোঁ ঠিক আছে এক্স বুলি মই কি কৰিলোঁ মই এক্স বুলি ধৰি ল'লোঁ হৈছে চৰি এইখিনি মই এক্স বুলি ধৰি ল'লোঁ এইখিনি মই ধৰি ল'লোঁ ডি বুলি এইখিনি মই ডি বুলি ধৰি ল'লোঁ ধৰি পাইছা নহয় ডি বুলি ধৰিলোঁ এতিয়া যদি মই ডি বুলি ধৰিলোঁ ধৰাৰ পিছত মোৰ কি হৈ আছে তেতিয়া মই এংগল ল'ম এতিয়া মই এই ফিগাৰটোৰ পৰা কি ল'ম কট থিটা 1 ল'ম ঠিক আছে কিমান হ'বগৈ এতিয়া কট থিটা 1 ল'লে এইখিনি বা এইখিনি মানে এক্স বাই এইচ হৈ আছে আকৌ কট থিটা 2 ল'ম তাত 2 মানে কিমান হ'ব ডি প্লাছ এক্স বাই এইচ ঠিক আছে যদি সেইটো হয় তেনেহ'লে কট থিটা 2 না কট থিটা 1 যদি মই কৰোঁ এইটোৰ পৰা এইটো মাইনাছ কৰিলে মই কিমান পামগৈ চোৱা আজি হ'ল কি পাই আছোঁগৈ মই ডি বাই মই এইচ পাই আছোঁ মোক লাগে কি এইচে লাগে এইচ মানে কি হ'ল ডি বাই কট থিটা 2 মাইনাছ কট থিটা 1 হৈছে তেনেহ'লে এইচ ইকুৱেল টু ডি বাই এইটো পালোঁ নে নাই পালোঁ কট থিটা 2 মাইনাছ কি পালোঁ কট থিটা 1 থিটা 1 আৰু থিটা 2ৰ ভেলু মই এজ এ হ'ল পাই যাম আৰু এইকণৰ পৰা এইকণলৈ মই এইটোহে মই মেজাৰ কৰিব নোৱাৰোঁ পৰ্বতটো এনেকুৱা হৈ থাকে এইকণৰ পৰা এইকণলৈ মই ডিৰ ভেলুটো পাই যাম ঠিক আছে এতিয়া মই ডিৰ ভেলুটো পাই যাম ইয়াৰ পৰা মোৰ কি ওলাই যাব ইনএক্সেচিবল পইণ্টটোৰ মোৰ যে হাইটটো মোৰ ওলাই যাব ঠিক আছে এইটো এটা মেথড হাইট ডিটাৰমাইন কৰাৰ হৈছেনে বুজি চাগে পাইছে এইকণলৈকে ডাউট চাগে লগা নাই তাৰপিছত গৈ আছোঁ পেৰালেক্স ঠিক আছে এতিয়া পেৰালেক্স বুলি কওঁতে পেৰালেক্স কি হৈ আছে এইটো এটা মেজাৰ এটা কি হৈ আছে মেথড হয় কি মেথড হৈ আছে ছাপ'জ তুমি ইয়াত খাৰা হৈ আছা তোমাৰ বস্তু ইয়াত আছে ঠিক আছে তুমি ইয়াৰ পৰা ইয়াত দেখিছা হৈছে ইয়াৰ পৰা তাক ইয়াত মেজাৰ কৰিছা আকৌ ইয়াৰ পৰাও সি এটা এংগল কৰি আছে তো এই যিটো মানে ভিউ চাইডটো যিটো চেঞ্জ হয় এই ভিউ চাইডটো চেঞ্জ হওঁতে বস্তুটো ইয়াত আছে ন বস্তুটো ইয়াত আছে বস্তুটো আচলতে ইয়াত আছিলে ইয়াৰ পৰা সি একণ পালে তুমি ইয়াৰ পৰা ইয়ালৈ দেখিছা ইয়াৰ পৰা ইয়ালৈ দেখিছা ঠিক আছে তো ইয়াৰ পৰা ইয়ালৈ তুমি যদি ডিষ্টেঞ্চটো গম পোৱা মানে ডিষ্টেঞ্চ তুমি গম নোপোৱা তুমি এই চকুৰ এইটো চাইডৰ পৰা এইটো চাইড এই যদি আৰ্কটো গম পোৱা তেতিয়া তুমি এই ডিষ্টেঞ্চটো উলিয়াব পাৰিবা কেনেকৈ পাৰিবা চোৱা তুমি ইয়াত এটা পইণ্ট ধৰি লোৱা চি পইণ্ট ঠিক আছে ইয়াত এইটো লেংথ মানে চকুৰ লেফ্ট চাইড এইটো ছাপ'জ চকুৰ কি হৈ আছে ৰাইট চাইড হৈ আছে ঠিক আছে এজ এ হ'ল ইয়াৰ পৰা তুমি ইয়ালৈ ডিষ্টেঞ্চটো তুমি গম নোপোৱা তুমি ডিষ্টেঞ্চটো এছ বুলি ধৰি লৈছা ঠিক আছে আৰু ইয়াৰ পৰা ইয়ালৈ এইটো ডিষ্টেঞ্চ তুমি ছাপ'জ জানা বি
বি বুলি জানা এইখিনি আছে হ'ব এতিয়া তুমি যদি চাবলৈ যোৱা যে হ'ল এংগুলাৰ ডিসপ্লেসমেন্ট কিমান আছে থিটা এংগুলাৰ ডিসপ্লেসমেন্ট থিটা ইকুৱেল টু কি হৈ আছে r বাই কি হয় ৰেডিয়াস তোমালোকে এটা বহুতে এটো ফৰ্মুলা নাই পোৱা এটো ফৰ্মুলা তোমালোকে পিছত পাবাহে খালি মনত ৰাখা এংগুলাৰ ডিসপ্লেসমেন্ট ঠিক আছে এংগুলাৰ ডিসপ্লেসমেন্ট is equal to কি হৈ আছে arc by radius তো angular displacement মানে ইয়াৰ পৰা ইয়ালে হৈছে না displacement থিটা arc মানে এখিনি হৈ আছে arc কিমান b মানে arc কিমান b by distance কিমান s তো থিটা তোমাক এতিয়া কি লাগে b লাগে তাতে b ইকুৱেল থিটা ইনটু s বা তোমাক যদি s লাগে s উলিয়াব বলে b by থিটা b মানে এই দুটা চকুৰটাৰ মাজৰ ডিসটেন্স থিটা তো এংগল তো গম পাই যাও তেতিয়া মোৰ s টো ওলাই যাব মানে কিমান দূৰত আছে ঠিক আছে এই যেটো এফাৰেন্স শিফটিং হয় এফাৰেন্স শিফটিং মেথডটোকে কি বুলি কয় প্যাৰালেক্স বুলি কয় ঠিক আছে এফাৰেন্স শিফটিংটোকে কি বুলি কয় প্যাৰালেক্স বুলি কয় হৈছে নে তুমি কেনেকৈ বুজি আছা তো হেতু বুজাৰ পিছত যে হল আমি ধৰি যদি আমাক ষ্টাৰ বা কিবা যদি আছে ৰেডিয়াস উলিয়াব দিলে ষ্টাৰছৰ ধৰি লৈছো তোমাৰ ইয়াত কি হৈ আছে এটো সার্কুলার পাথটো ঠিক আছে সার্কুলার পাথটো তো সার্কুলার পাথটো ইয়াত আছে সাপোজ এখন r r ৰ পৰা স্টাৰটো লৈকে ডিসটেন্স তোমাৰ সাপোজ ডিসটেন্স তোমাৰ ধৰি লৈছো a b a পৰা b লে a পৰা b ঠিক আছে আৰু এজ এ হোল ইয়াত কি কৰিব লাগে এটো a পইণ্ট এটো b পইণ্ট ঠিক আছে তো এজ এ হোল কি হৈ আছে স্টাৰটো ইয়াত আছে ইয়াৰ লগত থিটা 1 এংগল কৰি আছে ঠিক আছে 8 খন গৈ একন জায়গা পাইছে স্টাৰটো গৈ ইয়াৰ পৰা স্টাৰটো মুভ কৰিব না স্টাৰটো গৈ একন জায়গা পাইছে 8 খন ইয়াৰ পৰা মুভ কৰি একন জায়গা পাইছে স্টাৰটো ইয়াৰ পৰা ইয়ালে মুভ কৰিছে কিন্তু আমাৰ চকুৰ অবজাৰভেশন ইয়াৰ লগত যেতিয়া আছিল এই সাইডৰ লগত এংগল থিটা 1 কৰোতে এনেকা চালে ইফালে থিটা 1 আকৌ এই ফালৰ পৰা যদি এংগল থিটা 2 কৰিছে তো সাইডৰ লগত ই এটা কিমান হ'ব থিটা 2 হ'ব ঠিক আছে তো এইখিনি তো ৰেডিয়াস মই নাজানো এইখিনি ৰেডিয়াস টাইপে হৈ আছে কিন্তু ইয়াত এংগল কিমান আছে থিটা 1 প্লাস থিটা 2 আছে এইখিনি আছে তেনেহলে এইটো মানে কি হয় এইখিনি কি হয় RAB বাই কি হ'ব এইখিনি সাপোজ মই ধৰি লৈছো n বিলি ঠিক আছে n বিলি লিখিব সাপোজ an বা bng লিখো আৰু হৈছে তো ইয়াৰ পৰা মই কি পাই যামগে এই এজ এ হোল ডিসটেন্স প্যাৰালেল মেথডটো ইউজ কৰি পেলাই মই ফাৰ এৱে থকা স্টাৰ বিলাকৰ পৰা আৰ্থৰ ডিসটেন্সটো কিমান মই মেজাৰ কৰিব পাৰিম হৈছে এটো এটা মেথড হ'ল তো এনসাৰটো আছে মই হেকনে দি দিছো আৰু তাৰ পিছত গৈ আছো ৰিফ্লেকশন অৰ ইকো মেথড ৰিফ্লেকশন অৰ ইকো মেথড বুলি কোতে কি হৈ আছে আমি ক্লাস 9 ত পাইছিলো ৰিফ্লেকশন মেথড বা ইকো মেথড তো 9 ত তোমাৰ এক্সাম্পল কি আছিল ওয়াটাৰৰ আছিল এনেকে সাপোজ শিপখন আছিল এখিনি ওয়াটাৰ আছিল শিপখন যেতিয়া একন জায়গা পাইছে শিপখনৰ পৰা এটা সাউন্ড গৈছে শিপখন আগুৱাই গৈ আছে মানে নেক্সট শিপখন গৈ একন জায়গা পালে এই ট্ৰান্সমিটাৰে এব সিগন্যালটো তেনেকে আহিলে ই গৈ ইয়াত সিগন্যালটো ৰিসিভ কৰিছে তো আমি ধৰি ললো এজ এ হোল সিগন্যালটোৰ ভেলোসিটি কিমান সাপোজ v টাইম কিমান লাগিল ইয়াৰ পৰা এনেকে টাইম কিমান লাগিল t লাগিল ঠিক আছে তেনে হলে ডিসটেন্স ইকুৱেল টু কিমান হয় ভেলোসিটি ইনটু টাইম ডিসটেন্স বুলি কওঁতে এনেকে দুবাৰ গল না মানে টুৱাইস s ইকুৱেল টু v ইনটু t তাৰ পৰা s ইকুৱেল টু কি পালো v ইনটু t বাই 2 এটো ডিসটেন্স মেজাৰ কৰি থৈছিলো একেটা মেথডতে এতিয়া কি হৈ আছে সাপোজ সাউন্ডটো সাপোজ এৰিছে সাপোজ বা বন্ধুগতা মই ফুটাইছো ঠিক আছে বন্ধুগতা ফুটাওতে এফালে সাপোজ পাহাৰখন আছে সাউন্ডটো গল ইয়াৰ ষ্ট্ৰাইক কৰি আকৌ সাউন্ডটো ঘূৰি আহিল মোৰ ইয়াত কাণখন আছে এই ইয়াত এটা সাউন্ডটো উঠে ভেলোসিটি v গল ইয়াৰ ষ্ট্ৰাইক কৰিলে আকৌ ঘূৰি আহিল ইয়াত মই সাউন্ডটো শুনিলো তেনে হলে সাউন্ডটো মই যে শুনিছো ডিসটেন্স বুলি কওঁতে ভেলোসিটি ইনটু টাইম তো টুৱাইস ডিসটেন্স ট্ৰেভেল কৰিলে v ইনটু t তো ইয়াৰ পৰা s ইকুৱেল টু কিমান পাব v ইনটু t বাই 2
2 পাবা ঠিক আছে এইটোৱে আছিল তোমাৰ কি মেথড ৰিফ্লেকশন মেথড হৈছে তো মই ডিসটেন্স খিনি দি দিলো কাৰণ ডিসটেন্স খিনি অকমান বেছি হয় তাৰ পিছত তোমালোকে মাছৰ কাৰণে কেজি কুইন্টাল হেক্টোগ্ৰাম কিলোগ্ৰাম ঠিক আছে মিলিগ্ৰাম হেবিলা ইউনিট দিয়া আছে কিছুমান আৰু ওভাৰঅল এৰিয়াৰ কাৰণে যে হল হেক্টোমি মানে এৰিয়াৰ কাৰণে একাৰ ঠিক আছে তেনেকে কিছুমান টাৰ্ম দিয়া আছে তোমালোকে চাই ল'বা এইবিলাক সৰু সৰু বস্তু আৰু এইবিলাক তেনেকে এক্সাম ওৰিয়েন্টেড নহয় তো এইখিনি বস্তুৱে আছিল আৰু হ'ব দেন মই আজি তোমালোকৰ ইউনিট এণ্ড মেজাৰমেন্ট ডাইমেনশন ফিজিক্যাল ৱৰ্ক যেটো ইউনিট আছিল আৰু ইউনিট 1 ঠিক আছে ইউনিটটো মই শেষ কৰি দিলো আৰু এই ইউনিটৰ পৰা তোমালোকৰ 5 মাৰ্কস আহে 5 মাৰ্কস আহে ক্লাস 11 যেটো বোৰ্ড এক্সাম আছে 5 মাৰ্কস আহে আৰু ইয়াৰ পৰা তোমাৰ মিড প্যাটাৰ্নৰ যিবিলাক কোৱেশ্চনছ থাকে মিড প্যাটাৰ্নৰ এটা কোৱেশ্চনছ আহে 4 মাৰ্কৰ আৰু জেডব্লিউ এক্সামত তোমাৰ এটা কোৱেশ্চনে আহে 4 মাৰ্কৰ ঠিক আছে এতিয়া নীট আৰু জেডব্লিউ এক্সাম বিলাকত ইৰৰ্ছৰ ওপৰতে কোৱেশ্চনছ বেছিকে আহে ঠিক আছে ইৰৰ্ছ আৰু ডাইমেনশনাল ফৰ্মুলা ওপৰত বেছিকে আহে আৰু আমাৰ যিবিলাক বোৰ্ড ৰিলেটেড এক্সাম আছে তাৰ এই ডেৰাইভেশ্যন কনভাৰসেশ্যন এই টপিকখিনিৰ ওপৰতে কোৱেশ্চনছ বেছিকে আহে ঠিক আছে গতিকে মই আশা কৰিম তোমালোকে চাগে সকলো চাগে ভালকে বুজি পাইছা আৰু তোমালোকে এই গোটেই সেশনটো ধুনীয়াকৈ চাই পেলাই একদম ফাৰ্স্ট লেকচাৰৰ পৰা লাষ্ট লেকচাৰলৈকে চাই পেলাই এই যেটো চেপ্টাৰ ধুনীয়াকৈ ক্লিয়াৰ কৰি পেলাব পাৰিবা ঠিক আছে ধন্যবাদ সকলোৱে ভালকে পঢ়িবা